নমস্কাৰ। পোনপ্ৰথমে সকলোকে মই শুভেচ্ছা আৰু অভিনন্দন জনালোঁ যে আমি আজি 20-25 বছৰ ধৰি মই এখন বিপণী চলাই আছিলোঁ, গোপাল ষ্ট'ৰ বুলি। মোৰ দেউতাও বহিছিল তাতে। আৰু আজি আৰু এখন নতুনকৈ আমি আৰম্ভ কৰিলোঁ আমাৰ এই চিকদাৰ মাৰ্কেটৰ ফ্ৰণ্টতে মহামায়াৰ তলত আজি নতুনকৈ আৰম্ভ কৰিলোঁ। আৰু অলপ কছমেটিক্স হ'লেও একে ধৰণৰ নহয়, অলপ ডিফাৰেণ্ট কৰিছোঁ। গোটেইখিনি প্ৰডাক্টে পাব। প্ৰডাক্টবোৰ দিয়াই আছে ইয়াতে, আপোনাৰ গোটেইখিনি প্ৰডাক্টবোৰ দিয়া আছে। আৰু কিছু প্ৰডাক্টৰ নাম দিব পৰা নাই, যেনেকৈ মেকৰ প্ৰডাক্ট আৰু লেকমিৰ গোটেইখিনি। আপোনালোকে গোটেইখিনি ইয়াতে নতুনত্ব যিখিনি বস্তু লাগে গোটেইখিনিয়ে পাব। আপোনালোকে ইয়াতে আহিব। অসমীয়া গহনাৰ পৰা আৰম্ভ কৰি মহেন্দ্ৰ দত্ত ছাতি, চুটকেছ, VIP গোটেইখিনি ইয়াতে এভেইলেবল পাব আপোনালোকে। আৰু কিছু নতুনত্ব লৈ আমি এইখন আৰম্ভ কৰিছোঁ। আপোনালোকে যেনেকুৱা এনে ক'ব বিচাৰোঁ যে এটা চুটকেছে বা VIP এটা যদি স্কাই বেগ চাফাৰী এটা ল'ব বিচাৰে, আপোনালোকে নেটৰ লগত এটা কম্পেৰিজন কৰি চালেও আমাৰ তাত অলপ কিছু কম পাব, সেইটোতকৈ আপোনালোকে ৰেহাই পাব। আজি আহিছোঁ মঙলদৈত, মাতিছে মোক ভাইটি এজনে, তেওঁৰ এখন ধুনীয়া দোকান এখন তেওঁ অপেনিং কৰিছে। বৰ প্ৰডাক্টবিলাকো বৰ ধুনীয়া ধুনীয়া। আৰু মই নেল পলিচ এটা কিনিলোঁ দেই বাইদেৱে। গতিকে সকলোৱে আহক, তেখেতৰ দোকানলৈ আহক, বস্তু কিনক। আমাৰ যিহেতু আমাৰ সন্তান, তেওঁলোকে কাম এটা আৰম্ভ কৰিছে, গতিকে আমিতো সদায় ছাপোৰ্ট কৰিব লাগিব। সেইটো কাৰণে মই আহিছোঁ। অকণমান পলম হ'ল মোৰ কিবা এটা কামৰ কাৰণে মোৰ দেৰি হ'ল, কিন্তু কিবা এটা বেলেগ ধৰণৰ ভাল লাগিছে মানে। আৰু আহি ভিতৰত সোমাইছোঁ, বহিছোঁ ইয়াতে, নিজকে দোকান লাগি গৈছে, মালিক লাগি গৈছে। যি নহওক, আহক আপোনালোকে বস্তু কিনক। সেইটোতো হয়। কাৰণ এটা কথা, এটা কাম যেতিয়া মানুহে আৰম্ভ কৰিব, তেতিয়া লগত মানুহৰ সহায় বহুত প্ৰয়োজন হয়। গতিকে তেওঁলোকে আছে যিহেতু, গতিকে সকলোৱে আহক, বস্তু কিনক। আৰু তেওঁলোকৰ কাৰণে মই কৈছোঁ, এটা কাম অকলে কেতিয়াও কৰিব নোৱাৰি। প্ৰথম কথা, সহায় লাগিবই। আৰু গতিকে ভালকে কামটো আৰম্ভ হৈছে যিহেতু ভালকে হওক কামটো, মই সেইটোৱে বিচাৰোঁ। আৰু আহিছোঁ যিহেতু, ইমান মঙলদৈলৈ আহিছোঁ, মানে অলপ মই গম পোৱা নাছিলোঁ যে ইমান ভিতৰলৈকে দোকান এখন খুলিছে, কিন্তু বস্তুবিলাক খুব মানে প্ৰডাক্টবিলাক ভাল লাগিছে মানে দেখা পাই পেলাই।